আজি আমাৰ কোকৰাঝাৰ বঙাইগাঁও যাত্ৰা আৰু আগৰ ভিডিঅ' কেইটাৰ দৰে আজিও ৰাস্তা পথৰ ভিডিঅ'বিলাক দেখাবলৈ ওলাইছোঁ, দৃশ্যবিলাক দেখাব ওলাইছোঁ। কিমান ধুনীয়া যে লাগে, গোটেই অসমখনেই আচলতে ইমানেই ধুনীয়া আৰু আপোনালোকৰ এই আশীৰ্বাদত মই গোটেই অসমখন ঘূৰিবলৈ পাইছোঁ আৰু সেইকাৰণে মনতে ভাৱ এটা লৈছিলোঁ যে ৰাস্তা পথৰ ভিডিঅ'বিলাক আপোনালোকক দেখালে আপোনালোকে ভাল পাব। কিমান যে ধুনীয়া অসমখন। আৰু প্ৰথম আৰম্ভ কৰিছোঁ ওদালগুৰিৰ পৰা এই ভিডিঅ'টো। আপোনালোকে চাওক কিমানে ধুনীয়া লাগিছে, চাৰিওফালে কেৱল চাহ বাগিচা আৰু অসম বুলি ক'লেই কেৱল চাহ বাগিচা। গতিকে আৰম্ভ কৰিছোঁ ইয়াৰ পৰা। অকণমান চাহ বাগিচাখন চাওক, তাৰপিছত গোটেই ৰাস্তা পথৰ ভিডিঅ'বিলাক দেখাম আৰু আহক মোৰ লগত যাত্ৰা কৰি থাকোঁ। আহক। আপোনালোকে এবাৰ বেকী নদীৰ নাম শুনিছে চাগে, কাৰণ বেকী নদী এখন বিখ্যাত নদী আমাৰ অসমৰ আৰু বেকী নদীৰ ওপৰতে বৰ্তমান আছোঁ, এখন দলং। আৰু অকণমান আপোনালোকক দেখাওঁ, চাওকচোন।
মানে জীৱন জিন্দাবাদ বুলি কয় যে এয়াই জীৱন জিন্দাবাদ কাৰণ এতিয়া যদি চাই আপোনালোকে মই যিখন ঠাইলৈ আহি আছোঁ থাকি গ'ল মাত্ৰ 1 কিলোমিটাৰ 1.1 কিলোমিটাৰ 3 মিনিট লাগিলহেঁতেন আৰু 11:20 হৈছে এতিয়া আৰু এয়া দেখিছেনে ট্ৰেইনৰ এয়া ট্ৰেইন যোৱাৰ কাৰণে এয়া পৰিল গেট নমালে এতিয়া আৰু ট্ৰেইন কিমান সময়ত আহে আৰু মোৰ কাষতেই আছে নিউ বঙাইগাঁও ষ্টেচন গতিকে মই আৰু এতিয়া ৰাতি 11:30 বজাত নিউ বঙাইগাঁও ষ্টেচনৰ ওচৰত এই গেট পৰিছে ৰৈ আছো গতিকে এয়াই আৰু জীৱন জিন্দাবাদ বুলি কৈছে যে যি এনেকৈ গ'ল ৰাতি 12:29 মানে 12:30 বাজিল আৰু আহিছিলোঁ 29 তাৰিখে আজি হৈ গ'ল 30 তাৰিখ এতিয়া মানে শুবলৈ লওঁ আৰু কাইলৈ যাব লাগিব কোকৰাঝাৰ এনেদৰে ভিডিঅ'টো বনাই সামৰণিখন দেখালোঁ এয়া হোটেলৰ ৰুম ইয়াতে আছোঁ হোটেল কনিষ্ক নে কি কয় এইখনতে আছোঁ বাৰু এতিয়া এৰিছোঁ সকলো ভালকৈ থাকিব বাকী কোকৰাঝাৰৰ ভিডিঅ' কাইলৈ দেখাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ ভালে থাকিব